তিনিচুকীয়া চহৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত ৯৪ কোটি টকীয়া প্ৰকল্পই চহৰবাসীক খুৱাইছে জলাকলা। প্ৰথমটো বানত গুইজানৰ নদীৰ প্ৰকল্পটোৰ কিছু অংশ নষ্ট হোৱাৰ বিপৰীতে চহৰবাসীক ঘৰে ঘৰে পানী যোগান ধৰিবলৈ পথত খনন কৰাৰ পাছতে পথৰ অৱস্থাই বিপদত পেলাইছে তিনিচুকীয়াবাসীক। পানী পৰিবাহী পাইপ বহুৱাবলৈ খনন কৰাৰ পাছত গাঁতসমূহ ভালকৈ পুতি নিদিয়াৰ বাবে এতিয়া স্কুল বাছৰ লগতে বিভিন্ন যান বাহন গাঁতত সোমাই লাগি ধৰাৰ লগতে ক্ষতিসাধন হৈছে। সমান্তৰালভাৱে বহুকেইটা সৰুবৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আজিও ঠিক তেনেদৰে এখন ছাত্ৰ-ছাত্ৰী থকা স্কুল বাছ গাঁতত সোমাই লাগি ধৰে। ফলত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকলৰ পলম হোৱাৰ লগতে ক্ষতি হয় বাছখনৰ। ইফালে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়াই এটা বৃহৎ প্ৰকল্পৰ কাম কৰোঁতে ৰাইজৰ কিছু অসুবিধা হোৱাটো স্বীকাৰ কৰি অতি সোনকালে উক্ত পথসমূহ মেৰামতি কৰিবলৈ জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ সিদ্ধান্ত লোৱা বুলি সদৰি কৰে। এতিয়া অলিয়ে গলিয়ে ৰাস্তাত পানী পাইপৰ যি ব্যৱস্থা কৰিছে, ব্যৱস্থাৰ ফলত ৰাইজৰ লগতে স্কুলৰ বিদ্যালয়ৰ অহা যোৱা ছাত্ৰ ছাত্ৰীসকলৰ বহুখিনি অসুবিধা হৈছে। কি ক'ব? এইটোতো হয়, অসুবিধাটো বহুতে পাইছোঁ। স্কুল বাছটো পাইছে লগতে পেৰেণ্টছো পাইছে। টাইমত ৰখি থাকে, টাইমত বাছ তাত নাপায়, এইটো কাৰণে তো আমি চবৰ পৰা আমি দুখিত হৈ আছোঁ যে কি কওঁ আৰু এইটো কাৰণে ইমান অসুবিধা হৈ আছে। আজি হ'ল কি টাইমতে বাছ আহিলে, কিন্তু যেতিয়া ইয়াত অহাৰ পিছত দেখিলে ইয়াত না বৰ্ড আছিলে, নন্টি বৰ্ড নাই, একো নাই। আৰু ৰাস্তাটো অলপ আপুনি চাওক শুকানকৈ লাগিছে। যেতিয়া শুকান লাগিছে ড্ৰাইভাৰে ভাবিলোঁ ওলাই যাব, যেতিয়া সোমালে গাড়ীটো চিধা বহি গ'ল। আমাৰ এতিয়া ইউৰিয়াৰ টেংকো ফাটি গ'ল। এইটো বিদ্যাভাৰতী ইণ্টাৰনেশ্যনেল স্কুলৰ বাছ আছিলে। ল'ৰা ছোৱালী দুখ পোৱা নাই, ইমান কিবা হোৱা নাই, দুখটো পোৱা নাই। কিন্তু আমি বেলেগ গাড়ীত আকৌ ল'ৰা ছোৱালীকেইটা পঠিয়ালোঁ। লগালগ খবৰ পালোঁ, লগালগ আমি কি কৰিলোঁ, এটা বেলেগ গাড়ী দিলোঁ। সেইটো আমাৰ আছিলে 34 মান আছিলে। ইয়াত প্ৰথমবাৰ হৈছে। এনে চিৰপুৰীয়াততো সদায় আমাৰ গাড়ী ফচি থাকে। এবাৰতো JCB লগাই মই গাড়ী উলিয়ালোঁ। চিৰপুৰীয়াত ফচিছিলে, ডাঙৰ বাছ ফচি গ'লে। মেহেৰ কালিবাৰী আপোনাৰ ভাঙা কালিবাৰী গম পাই চাগে আপোনালোকে, সেই তাতে ফচি গৈছিলে। আকৌ JCB দি আমি উঠালোঁ। এইটো কি ক'ম, আজি মই 2-3 মাহ পৰা মই কিমান ফেচবুকতো দিলোঁ আৰু লিখিছোঁও মই নিজেও। মই চবকে কৈছোঁ যে কি হ'ব, যদি আপোনালোকে বেয়া হৈ কৰিছে আকৌ ভালকৈ বনাই দিয়ক, পাব্লিকৰ যেনেকৈ আপোনালোকৰ অসুবিধা নহয়। কিন্তু কাক ক'ম, কোনো ঠিক আছে হ'ব। এতিয়া চিৰপুৰীয়াকৈ গোটেই তিনিচুকীয়া ৰাস্তা খানি মেনি বৰবাদ কৰিছে। ইমান ভাল ৰাস্তাটো চাওকচোন, কিমান মৰম লাগিছে, মৰম লগা ৰাস্তাকেইটা চব বৰবাদ কৰি পেলাই দিছে। আজি বৰষুণ দিনতো নক'ব আৰু কি হ'ব, আৰু আপোনালোকে নিজে চাই, নিজে আপোনালোকে অলিয়ে গলিয়ে ঘূৰি থাকে, চাবই আপুনি কেনেকুৱা হৈ আছে ৰাস্তা। আপুনি চেয়াৰমেন হোৱাৰ পূৰ্বে এটা প্ৰকল্প আহিছিলে, সেই প্ৰকল্পৰ পিছত এতিয়া যিটো কোম্পানী আছিলে, সেই কোম্পানীয়ে এতিয়া তিনিচুকীয়া অলি গলিয়ে এটা সমস্যাৰ সৃষ্টি কৰিছে পানী পাইপ বহাই। কি ক'ব? নাই, এটা বৃহৎ প্ৰকল্পৰ যেতিয়া কামবিলাক ৰূপায়ণ হয়, সেইটো সময়ত ৰাইজৰ যিটো দুৰ্ভোগ কিছু পৰিমাণে হ'লেও ইয়াত দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হয়। আৰু ইতিমধ্যে এই পানী যোগান আঁচনি বা এই পাইপ সংযোগৰ ফলত তিনিচুকীয়াৰ যিটো বৃহৎ সংখ্যক এলেকাত ইতিমধ্যে আমাৰ বিস্তৰ যিটো পকীপথবিলাক ক্ষতিসাধন হৈছে, এইটো আমি সকলোৱে দেখি আহিছোঁ বা ৰাইজেও ইয়াৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। আৰু এই ক্ষেত্ৰত পানী যোগান আঁচনিৰ যিসকল অভিযন্তা আছে, বিষয়াসকল আছে, তেওঁলোকৰ লগত বা তিনিচুকীয়া জিলা উপায়ুক্ত মহোদয়ৰ লগত ইতিমধ্যে আলোচনা বিলোচনাৰ অন্তত আমি যিমানবিলাক ক্ষতিসাধন হৈছে, ইতিমধ্যে তিনিচুকীয়া পৌৰসভাই আমি 15 ফাইনেন্স টাইট গ্ৰাণ্টৰ আণ্ডাৰত আমি ইতিমধ্যে ৰেষ্টৰেশ্যন বা মেৰামতি কৰাৰ কাৰণে ইতিমধ্যে আমি ইয়াৰ কাৰণে আমি দায়িত্ব গ্ৰহণ কৰিছোঁ। ইতিমধ্যে নিবিদা হৈ গৈছে আৰু ঠিকাদাৰসকলক ইয়াৰ কাৰণে কাম কৰিবৰ কাৰণে তাৎক্ষণিকভাৱে নিৰ্দেশ দিয়া হৈছে। আৰু ইয়াৰ পিছতো বহুত অঞ্চলত, বহুত ঠাইত ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে পানী সংযোগ কৰা অঞ্চলত এটা চিৰিয়াছলি গুৰুতৰভাৱেও বহুত অঞ্চলত ক্ষতিসাধন হৈছে, যাৰ কাৰণে বিভিন্ন বাহন বা স্কুল বাছ বা চাইকেল আৰোহীয়ে হওক বা দুচকীয়া বাহন আৰোহীয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে এই ক্ষেত্ৰত এইটো কাৰণ আজি এই মুহূৰ্তত এই পাইপ সংযোগৰ ফলত যিটো পৰিস্থিতি ইতিমধ্যে সৃষ্টি হৈছে, গতিকে এইটো এটা ক্ৰাইচিছ টাইম। গতিকে এই ক্ৰাইচিছ টাইমত, সংকটৰ সময়ত আমি সকলোৱে একত্ৰিতভাৱে আমি এই সমস্যাটো আমি মোকাবিলা কৰিব লাগিব নিশ্চয়। গতিকে আজি পৰ্বতীয়া এই বিপিন বৰা স্কুলৰ সন্মুখতে যিটো এই তিনিআলি আছে বা এই অঞ্চলতে এখন স্কুল বাছ আজি ইয়াত ফচি গৈছিলে, এইটো গাঁতত পৰি পিনে। আৰু পানী যোগান আঁচনিৰ ইঞ্জিনিয়াৰ অভিযন্তাসকলকো আমি যোগাযোগ কৰিছোঁ, যাতে এইটো এটা ৰাইজে যাতে অহা যোৱা কৰিব পৰাকৈ যাতে সুচল কৰি দিব পাৰে, তাৰ কাৰণে মই
ব্যৱস্থা ল'বৰ কাৰণে ইতিমধ্যে মই জনাইছোঁ। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে অলপ এইটো আৰু বৰষুণ নাই দিয়া, গতিকে বৰষুণ নাই দিয়াৰ কাৰণে ধৰক ৰাইজৰ অলপ হ'লেও মানে হেৰি আছে। গতিকে বৰষুণ দিলেও যিটো কদৰ্য ৰূপ হ'ব বা পাব্লিকৰ যিটো হাৰাশাস্তি হ'ব, গতিকে এই ক্ষেত্ৰত কিন্তু আমি কিছু পৰিমাণে হ'লেও এই হাৰাশাস্তি কিন্তু সন্মুখীন হ'বলগীয়া হৈছে। এইটো অকপটে মই স্বীকাৰ কৰিছোঁ। আচ্ছা দেখা গৈছে তিনিচুকীয়া প্ৰায়ভাগ ৰাস্তা তাত বেয়া হৈছে। তিনিচুকীয়াবাসী কেতিয়া ভাল ৰাস্তা পাব? কেতিয়া এই আঁচনিটো যেতিয়া সম্পূৰ্ণ নহ'ব, পাইপ যেতিয়া সংযোগ হৈ থাকিব, গতিকে ক্ষেত্ৰত ৰাইজৰ কিছু অসুবিধা হ'বই। বাকী থাকি গ'ল ক্ষতি সাধন হোৱা যিবিলাক বাট পথবিলাক আমি মেৰামতি কৰিবৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্তবিলাক আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে 45টা ৱৰ্ক অৰ্ডাৰ ইতিমধ্যে আমি ঠিকাদাৰসকলক আমি প্ৰদান কৰিছোঁ। গতিকে এই বাট পথবিলাক আৰু এই ক্ষেত্ৰত বনোৱাৰ ক্ষেত্ৰতো আৰু কিছুমান ইয়াত বিজ্ঞানসন্মত কথা আছে। যেনে ধৰক মানে এটা বাট পথে এতিয়া ঘপককৈ এতিয়া নিৰ্মাণ কৰিব নোৱাৰে, কাৰণ যে এই পৰ্বতীয়া ৰাস্তাটোৱে যেতিয়ালৈকে পাইপ সংযোগ নহ'ব, PWD ঠিকাদাৰে যিহেতুকে ইয়াত ৰাস্তা আৰু নলা নিৰ্মাণ কৰিবৰ কাৰণে যিটো এতিয়া ইয়াত ইতিমধ্যে নিবিদা হৈ গৈছে, কিন্তু পাইপ সংযোগ যেতিয়ালৈকে নহ'ব বা পাইপ সংযোগ সম্পূৰ্ণ হোৱাৰ পিছত হাইড্ৰষ্টেটিক টেষ্টটো যেতিয়ালৈকে সম্পূৰ্ণ নহ'ব, ঠিকাদাৰেও ইয়াত তেখেতৰ যিটো পকীকৰণ কৰিবৰ কাৰণে যিটো ঠিকাদাৰে ব্যৱস্থা ল'ব লাগে, সেই কামটো সম্পূৰ্ণ কৰিব নোৱাৰিব। যেতিয়ালৈকে ৱাটাৰ ছাপ্লাই স্কিমৰ ফালৰ পৰা যেতিয়ালৈকে পাইপ লেয়িং হোৱাৰ পিছত যেতিয়ালৈকে হাইড্ৰষ্টেটিক টেষ্টটো যেতিয়া সম্পূৰ্ণ হ'ব, তেতিয়াহে ঠিকাদাৰে এই কামটো সম্পূৰ্ণ কৰিব পাৰিব।